বাবা রাধে প্রভাত পেশারি প্রবীল বহুদূর নাপালু একু সংবাদ না সাউকে সাউকে প্রভার অলংকার বিচলিত হৈ পৰি আছে না নিশ্চয় প্ৰভা কোনোবাই হৰণ কৰিছে নিশ্চয় করণ করিছে প্রভা প্রভা ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰা মহাৰাজ মহাৰাজ মোক ৰক্ষা কৰা মহাৰাজ ৰক্ষা কৰা কলৈ পলাইছে ৰে বামুণ তোক আজি মই হত্যা কৰি হেৰিম ৰক্ষা কৰা মহাৰাজ মোক ৰক্ষা কৰা কোনটো মানুহ কিহৰ বিবাদ লাগিছা মহাৰাজ মই বামুণ লিটিকাই আজি নৰবলি দিবৰ বাবে ৰাক্ষসে অন্য মানুহ বিচাৰি নাপায় মোক বধ কৰিব খুজিছে মোক ৰক্ষা কৰক মহাৰাজ ৰক্ষা কৰক তোৰ আজি ৰক্ষা নাই ও প্রভু করুণাময় এই তোমার কেনে চালনা মহাৰাজ আপুনি ধাৰ্মিক মানুহ শৰণাগতক ৰক্ষা কৰা ধাৰ্মিক লোকৰ প্ৰধান কৰ্তব্য আপুনি আপোনাৰ কৰ্তব্যৰ পৰা বিচলিত নহ'ব মই আর অশ্বেত বিচার করিম পুয়ার একক ব্রহ্ম হত্যা যেন মহাপাপ নহয় মহারাজ মই এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিম মই মাথো ইমানেই জানো মই দেৱী চন্দিকাৰ ভক্ত মোৰ আশা পূৰণ কৰাটো মোৰ প্ৰধান কৰ্তব্য হে ৰক্ষক তোমাক যদি এই ব্ৰাহ্মণৰ পৰিৱৰ্তে অন্য বস্তু দিওঁ তেন্তে তুমি ওকে এৰি দিবানে এবাৰ বচনবদ্ধ হৈ পুনৰ তাক কাৰ্যত পৰিণত কৰাটো বৰ কষ্টকৰ নাম মোৰ মানধাতা অশেত অনুচিত বিচাৰ মই কৰিব পাৰো তেন্তে মহাৰাজ আপোনাৰ বচন ৰাখি মোক বিদায় দিয়ক কোৱা ৰক্ষক কেইদি সন্তোষিত কৰিম তোমাক এনেদৰে নহ'ব মহাৰাজ প্ৰথমে সত্য কৰক প্ৰথমে মই শৰণাগতক মুক্তি দিওঁ যোৱা তোমাক মই মুক্তি দিলো ধন্য ধন্য মহাৰাজ আপোনাৰ নাম চিৰস্মৰণীয় হওক মই আহিলো হে ৰক্ষক মই সত্য তিনি সত্য খাই কৈছো তোমাৰ ইচ্ছা মই পূৰণ কৰিম তেন্তে মহাৰাজ মোক নৰৰ সলনি নৰ লাগে সেই ব্ৰাহ্মণৰ পৰিৱৰ্তে কক ৰক্ষক কেইদি সন্তোষিত কৰিম তোমাক এই শিশুটিৰ কলিজা লাগে ক্ষন্ত হওক ৰক্ষক ক্ষন্ত হওক ৰক্ষক তুমি মোৰ পুত্ৰৰ পৰিৱৰ্তে মোৰ কলিজা লোৱা মোৰ ভাষা হত্যা নকৰিবা মোৰ ভাষা হত্যা নকৰিবা নালাগে মই আগতেই কৈছিল সত্য কৰাটো সহজ কিন্তু তাক কাৰ্যত পৰিণত কৰাটোহে কঠিন সত্য কৰি এতিয়া কান্দিলে কি হ'ব তুমি যদি নিজৰ বচন ৰাখিব নোৱাৰা তেন্তে মোক বিদায় দিয়া মোৰ পিতাক তুমি তিৰস্কাৰ কৰি পিতাৰ জীৱন মই কলুষিত হ'বলৈ নিদিওঁ পিতা আপুনি মাতক কৰিছে কিয় আপুনি সত্যৰ পৰা বিচলিত নহ'ব এজনৰ জীৱনৰ বিনিময়ত যদি অন্য এজনৰ জীৱন ৰক্ষা হয় সিও সৌভাগ্যৰ কথা ঠিক কৈছা বাসা মঙ্গলময় শ্রীহরির শরণত মই তোমাক অর্পণ করিম তুমি তেওরে দান আকৌ যদি তেৱে নিব খোজে
মই কিয় আপত্তি কৰিম? নহয় 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 না, এই কথা কেতিয়াও হ'ব নোৱাৰে। ৰাধি, তুমি তুমি মোক হত্যা কৰা। পুত্ৰৰ হত্যা মই কিদৰে চাম? ৰাধি, তুমি মোক কৰ্তব্য পালনত বাধা নিদিবা। নাজানানে পুত্ৰ স্নেহতকৈ সত্য ৰক্ষাৰ মৰ্যাদা কিমান বেছি। তুমি আঁতৰি যোৱা। তুমি মোক কৰ্তব্য পালনত বাধা নিদিবা। নাই নাই নাই। কি কৰিছি মধুসূদন? মোক পুত্ৰক হত্যা কৰিবলৈ মোক শক্তি দিয়া। বাছা, তুমি শেষবাৰৰ কাৰণে শ্ৰী কৰি প্ৰাৰ্থনা জনোৱা। ভাল পিতা। হে বিপদ বাৰণ প্ৰভু নাৰায়ণ, মোৰ হতদোষ মাৰ্জনা কৰিবা। মোৰ বুকু বিদাৰিবৰ বাবে পিতাক শক্তি দিয়া প্ৰভু। ওম নাৰায়ণে নমো নমঃ। ওম আজু বাছা মৃত্যুৰ কাৰণে ৰাধি, তুমি মোক কৰ্তব্য পালনত বাধা নিদিবা। মই আজি চণ্ডাল সংসাৰৰ মায়ামোহ বিসৰ্জন দিলো। প্ৰস্তুত হোৱা বাছা মৃত্যুৰ কাৰণে। ঠিক কৈছা। মই প্ৰথমে তোমাক হত্যা কৰিম, তাৰ পাছত পুত্ৰক হত্যা কৰিম, আৰু শেষত আত্মহত্যা কৰিম। আজু পৰাণী মৃত্যুৰ কাৰণে। ৰাজন, নাৰী হত্যা চাব নোখোজো মই। মোক পুত্ৰৰ কলিজাৰহে প্ৰয়োজন। লোক শাসন ৰাণীক দুই হাত প্ৰথমে বন্দী কৰি থওক। মোক বিদায় যি কৰে ইচ্ছামতে কৰিব পাৰিব। ঠিক কৈছা। আহা আহা ৰাণী, মই তোমাক প্ৰথমে বন্দী কৰি থওঁ। প্ৰস্তুত হোৱা বাছা মৃত্যুৰ কাৰণে। চোৱা চোৱা হে জগতবাসী, চোৱা হে ৩৩ কোটি দেৱতা, চোৱা মোৰ পিতা মহাকাল আজি মান্ধাত্তাই নিজৰ সত্য ৰক্ষাৰ কাৰণে নিজ পুত্ৰক হত্যা কৰিব। ৰবা ৰবা ভাতৃ, মোৰ পুত্ৰৰ ৰক্ত পাবা। কন্তেক অপেক্ষা কৰা। নাই, নোৱাৰো। মই মোৰ পুত্ৰক হত্যা কৰিব নোৱাৰো। এই হাত তই কঁপিছ কিয়? বুজিছো, চকুৰে চাই মই পুত্ৰক হত্যা কৰিব নোৱাৰো। হে ৰাক্ষস, ৰাজন, তুমি মোৰ চকু বান্ধি দিয়া। জন্ম ললি মোর কত আরে অকালতে প্রাণ দিবি মোর
মহাপুত্র জন্মলি মোর আরে অকাল প্রাণ দিবি পিতির আরে অকাল প্রাণ দিবি পিতির বাসা বাসা স্বামী নাম রিবা মোর আরে মস্ত্র হইয়া তুমি পরা বাসা বসুকুন্দ এইবার তোর খে খাবাই হল উপস্থিত শিব দুঃখদান মুখ ক্ষমা করিবা মুখ ক্ষমা করিবা মুখ ক্ষমা করিবা বালকক মুক্তি দে নতু মই ঠুকু হত্যা কৰিম কি কলি তই মোক হত্যা কৰিবি এষ্টেন্তে সাজু যুদ্ধৰ কাৰণে এষ্টেন্টে ধৰ অস্ত্ৰ নকৰি পলাম অদ্ভুত বীরত্ব তোমার দিয়ামুখ হত্যা পরিচয় মোৰ পৰিচয় জগত বিখ্যাত অযোধ্যাৰ ৰজা মানধাতাৰ পুত্ৰ মই নাম মোৰ অম্বৰীশ কি মোর বাসা অম্বরে বাসা ময়ে কত বগা মান্ধাতা বাসা পিতা পিতা বাসা তুমি মোৰ পিতৃ কই বাসা অধম পুত্ৰৰ দুখ ক্ষমা কৰিব পিতা বাসা পিতৃৰ ওপৰত
হাতত অস্ত্ৰ সানিলো। নাই বাছা, নাই 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 নাই, এই পাপৰ পৰা চিত্ৰ হিচাপে আত্মহত্যা কৰি মই নিজ প্ৰাণ দিম বিসৰ্জনা। শান্ত হোৱা বাছা, তোমাৰ কোনো দুখ নাই। দাদা, মোৰ সেৱা গ্ৰহণ কৰক। মুচুকুন্দ, দাদা, মোৰ স্নেহৰ ভাতৃ, তোমাৰ স্থান মোৰ পদতলত নহয়, তোমাৰ স্থান মোৰ বুকুৰ মাজত। মুচুকুন্দ, বাছা, পিতা, আপুনি মুচুকুন্দক কিয় কাটিব খুজিছিল? বাছা, পিতা, কি কম মোৰ দুখৰ কাকেৰে ৰাক্ষকক নৰকলিজা দিবৰ বাবে মই প্ৰতিজ্ঞা কৰিলো। এতিয়া ৰাক্ষকক লাগে মুচুকুন্দৰ কলিজা, সেইবাবে মই বাছাক কলিজা দিব লাগিব। ভগৱান, ই আকৌ তোমাৰ কেনে চক্ৰান্ত! ৰাজুক কাহিনী পুনৰবাসী কৰিলা। বাছা, তথাপিতো তোমাৰ পৰীক্ষা শেষ নহল। বাছা, যি পুত্ৰই পিতা মাতাক পিণ্ড দি আত্মাক শান্তি দিব লাগে, সেই পুত্ৰক পিতৃৰ হতুৱাই হত্যা কৰাই তুমি কি আদৰ্শ দেখুৱাব বিচাৰিছা প্ৰভু? দাদা, মোৰ কিন্তু আনন্দহে লাগিছে, কাৰণ মোৰ প্ৰাণৰ বিনিময়ত মই আন এজনৰ প্ৰাণ ৰক্ষা কৰিব লাগিব। ই মোৰ পৰম সৌভাগ্য। জন্ম হলে মৃত্যু আছে। দাদা, মোৰ দুখ ক্ষমা কৰিব। মুচুকুন্দ, দাদা, তুমি দেৱৰো উত্তম। তুমি এই সংসাৰত জন্ম ল'ব লাগিছিল দেৱতাৰ ৰূপে। এতিয়া তোমাক দেৱতাৰ ৰূপে জন্ম দিয়া হলে তোমাক পূজা কৰি তোমাৰ জীৱন সাৰ্থক কৰিলোহেঁতেন। পিতা, বাছা, মই আপোনাৰ চঙৰ পৰা বিদায় মাগিছো। মই ভাতৃৰ হত্যা চাব নোৱাৰো। বাছা, মই আহিলো পিতা, মই আহিলো। যোৱা মোৰ সত্য ৰক্ষা কৰাতকৈ তোমালোকৰ ভাতৃষ্ঠে ডাঙৰ নহয়। নিবিচাৰো মই ধৰ্মৰ দোহাই, মোক লাগে সত্য, ধৰ্ম, ন্যায়। ৰাজন, সময় অতীত হৈ গৈ আছে, মই আৰু অন্তে কৰিব নোৱাৰো। মোৰ প্ৰাপ্য দি মোক বিদায় দিয়ক। নিশ্চয় দিম ৰাক্ষক, খন্তেক অপেক্ষা কৰা। তুমি মোক পুনৰ চক্ষু বান্ধি দিয়া। আশা মুচুকুন্দ, এইবার তোর শেষ সময় হল উপস্থিত। বাসা, মোৰ কাষলৈ মোক ক্ষমা কৰিবা বাছা। অহা জনমত মই তোমাৰ সত্য ৰূপত জনম লম। তুমি মোক হত্যা কৰি প্ৰতিশোধ লবা। তেৰে কথা নকবা পিতা। বাছা, শাস্ত্ৰৰ মতে পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাহি পৰমং তপ, পিতা প্যন্নে স্বৰ্গ দেৱতা। ধন্য ধন্য বাসা তোমার জীবন। এতিয়া আজও কোৱা বাসা। লোক রাজন, এই অষ্ট তই কপিছ কিয় নকবিবি? তই পুত্ৰৰ বুকু ভেদ কৰিব লাগিব। তই কান্দিছ কিয়? নাকান্দিবি, নাকান্দিবি। হে কৰি শিৱ দুখুদান, মোক ক্ষমা কৰিবা, মোক ক্ষমা কৰিবা।
জয় শ্রী হরি, জয় শ্রী হরি, জয় শ্রী হরি। স্বাকে জগৎ বাকি আজি মান্ধাতা মনুষ্য নহয়, নিজ পুত্রক হত্যা করা এটা দুদান্ত রাক্ষস। তোমার প্রাপ্য লোৱা। সত্য ৰক্ষা হেতু ৰাজা পুত্ৰক বধিলা, ঈশ্বৰৰ লীলাইতো সৰ্বজনে দেখা। মহারাজৰ জয় হোক। তুমি ইয়াৰ পৰা আঁতৰি যোৱা, তুমি মোক প্ৰশংসা কৰিব নালাগে। ভাল মহাৰাজ, মই এতিয়া বিদায়হে মাগিলো। যোৱা। মোৰ ভাষা আজি ধূলিত পৰি আছে। বাছা, মোৰ বুকুৰ মাজলৈ এয়া মোৰ বাছাৰ মৃতদেহ। চোৱাচোন, বাছাৰ মুখখনে এতিয়াও কাকি আছে। মোৰ বাছাৰ টোপনি গৈছে। মাত মাত বাছা, এবাৰ পিতা বুলি মাত। নামাত নামাত নামাতে। জগত বাকী তোমালোকৰ কোনোবাই মোৰ বাছাৰ নিত্য ভংগ কৰিব পাৰিবানে? নোৱাৰে, নোৱাৰা, কোনেও নোৱাৰে। ভগৱান, তুমি ইমান নিষ্ঠুৰ নে? নাই নাই, আৰু মোৰ ভাবিবৰ সময় নাই। মৃতদেহ শ্মশানলৈ লৈ যাওঁ। বাছা, এইয়া তোৰ অন্তিম যাত্ৰা। আরে মৃত দেহ কান্ধে লয়া বান্ধা তারা জন, আরে শ্মশান লাগি চলে বিষাদিত মন, আরে শ্মশান লাগি চলে বিষাদিত মন।
তোমাৰ স্বামীয়ে তোমাৰ পুত্ৰক বধ কৰিব লগা হ'ল। চোৱা চোৱা, তুমি পলম নকৰিবা। তোমাৰ পুত্ৰক সৎকাৰৰ বাবে ৰাজনে গংগাৰ তীৰে প্ৰস্থান কৰিছে। চোৱা চোৱা, তুমি গংগাৰ তীৰে। ধন্য ধন্য এই ৰাজন, এই উপকাৰৰ কথা কেতিয়াও নাপাহৰো। মই এতিয়া আহিলো। মাতা মুচুকুন্দ, মাতা মুচুকুন্দ। ধন্য ধন্য মানভট্টা ৰাজন, ধন্য তোমাৰ বংশধৰ। অতি নিদাৰুণ পৰিস্থিতিত থাকিও সততাৰ পৰা বিচলিত হোৱা নাই কোনোজন। প্ৰভুৰ পৰীক্ষাত তেওঁলোক নিশ্চয় হৈছে উত্তীৰ্ণ। বাৰু যাওঁ, মই মোৰ পৰৱৰ্তীৰ পৰীক্ষাৰ বাবে হওঁ অগ্ৰসৰ। পুত্ৰ কথা অতি ৰাজা কন্দিছে নিদাৰুণ বিধি সৰ্বজনে নিদাৰুণ বিধি সৰ্বজনে পিতা পিতা, কান্ধতেৰা কাৰ মিটাৰে পিতা? বাছা, এয়া মুচুকুন্দৰ ভিতৰে মই মোৰ সত্য ৰক্ষা কৰি মুচুকুন্দক হত্যা কৰিলো। চোৱা চোৱা, মই কিমান মহান। সঁচা কথা পিতা, আপুনি মহান। মোক মোক ক্ষমা কৰিব। যদি আপোনাৰ আজ্ঞা পাওঁ তেন্তে এটি অনুৰোধ কৰোঁ পিতা। কোৱা বাছা। ময়ো মাতৃৰ এক যাত্ৰাত যাব বিচাৰোঁ পিতা। আহা বাছা, তুমিও মুচুকুন্দৰ শেষ যাত্ৰাত সহযোগী কোৱা। লোৱা বাছাৰ মৃতদেহ। বলা বাছা, এইয়াই কৈছে শ্মশান ভূমি। ইয়াতেই মৃতকৰ শেষ কৃত্য সম্পন্ন কৰা হয়। ইয়াত মানুহ পৰিবি নেকি? হয় ডাঙৰীয়া। তেন্তে প্ৰথমে খৰচ আদায় কৰিলো। খৰচ ডাঙৰীয়া, মোৰ হাতত বৰ্তমান আপোনাক দিবলৈ একো নাই। আপুনি মোক তয়াৰ চকুৰে চাওক। মই প্ৰতিশ্ৰুতি দিছো, ভৱিষ্যতে আপোনাৰ সকলো ধাৰ পৰিশোধ কৰিম। হ'ব বাৰু, তোমালোকে সদাহন কৰিবৰ বাবে হাবিৰ পৰা ঘৰি আনি দিব লাগিব। ভাল ডাঙৰীয়া। পিতা, বিলম্ব নকৰি আমি হাবিৰ পৰা ঘৰি আনোগৈ বলক পিতা। ব'লা বাছা। মাতা মুচুকুন্দ, মাতা মুচুকুন্দ, মাতা মুচুকুন্দ। বাছা, ক'ত আছ বাছা? তই মোক কিয় এৰি গলি? তোৰ অবিহনে মই
কৃষ্ণ হরি একে মোর বাসার মোরা হকত চান্দাল মোর বাসার মোরা হকত কোনো এক রমণী আহি বিন্দুবতী ভাষা মুসুকুন্দ বলে নন্দন কৰিছে আৰু আৰু সেই সময়তে এটা পিশাচ আহি তোমাৰ পুত্ৰৰ মৃতদেহ লৈ গ'ল ৰমণীও পাছে পাছে লৰ ধৰিল বিন্দুবতী ও ভগবান এই তোমার কেনে লীলা বিন্দুবতী নাই নাই আর ভাই ধৈর্য ধরিব নোৱাৰো এই অস্তরে মই মোর প্রাণ বিসর্জন দেও পিতা উত্তেজিত হয় পাপতে লিপ্ত নহব আত্মহত্যা যে মহা পাপ তোমালোকে কোনো আত্মহত্যা কৰিব নালাগে তোমালোকক মই হত্যা কৰিম তোমালোকে মোৰ বাজাক হত্যা কৰিছা কৰা মোকো হত্যা কৰা ৰে মই শ্মশানত বাস কৰিম নাই মই আৰু তোমালোকৰ ওচৰত নাথাকো মই মোৰ পুত্ৰ বিচাৰি যাম বিন্দুবতী হকাই শান্ত হকি ৰাজ আপোনালোকে মুচুকুন্দকে বিচাৰি যোৱাৰ কোনো আৱশ্যকী নাই কিন্তু তুমি ইমান দিন ক'ত আছিলা আৰু হঠাৎ এই চাই আহিলা কিদৰে মহাৰাজ পূৰ্বতেই কৈছিলো মই মোৰ কোনো বাসস্থান নাই য'তেই মোৰ ভক্ত থাকে তাতেই মই বিৰাজমান অৰ্থাৎ খন্তেক ধৈৰ্য্যৰ ৰাজন ৰাধে। সকলো বুজিবা পিতা হেই ৰাজন হেই ৰাণী এইয়া চোৱা মুচুকুন্দ আহিছে লগত প্ৰভু এই প্ৰভু তোমাৰ কি অপূৰ্ব লীলা বাচা তই মোৰ বুকুৰ মাজলৈ আহ প্ৰভু
আমার সেবা গ্রহণ করো। তথাস্তু ওঠা সকলো। প্রভু কিন্তু প্ৰভু ভাতৃৰ মুচুকুন্দৰ মৃত্যু ঘটিছিল অথচ শুনা সকলোৱে, যেতিয়াই এই মুচুকুন্দই মোক ধ্যান কৰিছিল তেতিয়াই এই মুচুকুন্দক মই হৰণ কৰিছিলোঁ। তোমাৰ শক্তিৰ পৰীক্ষাৰ বাবে ৰাহুৱে ৰাক্ষসৰ ৰূপত তোমাৰ পুত্ৰ কলিজা গ্ৰহণ কৰিছিল, আৰু সেই সন্তানৰ ৰূপত ৰাহুৱে তোমালোকৰ সন্মুখত। ৰাজন, প্রভু তোমালোকে যাক ভক্ত দাস বুলি ভাবি আছা, মই সেই ভক্ত দাস। ধন্য ধন্য প্রভু তোমার লীলা। হার্থ হল মোর জীবন, যার পদ দর্শনের বাবে মানবে কত ধর্ম তীর্থ ভ্রমণ করিব লাগে। আজি সেই চরার চরণ দর্শন পালু, নিজ ভাগ্য বলে পুনর্বার আমার সেৱা গ্রহণ কর প্রভু। তোমালোকৰ মনোবাঞ্ছা পূৰ্ণ হওক। ৰাজন, প্রভু বৰ্তমান তোমাৰ ৰাজ্য শত্ৰুৰ হাতত। অযোধ্যালৈ গৈ তুমি শত্ৰু নিৰ্মূল কৰি প্ৰজাগণক উদ্ধাৰ কৰা। হৌৱা, সেনাপতি চন্দ্ৰ বিক্ৰম এই দিশেই আহিছে। আমিও যাওঁ আপোন স্থানে। আহা ৰাহু। মহারাজ আমার সেৱা গ্ৰহণ কৰক। ওঠা সেনাপতি, কোৱাচোন মোক প্ৰজাসকল সকলো আছেনে কুশলে? হয় হয় মহাৰাজ, সকলোৰে কুশল। মহাৰাজ, আজি আপোনাৰ 12 বছৰ বনবাস সম্পূৰ্ণ হ'ল। এতিয়া এতিয়া আপুনি অযোধ্যালৈ ঘূৰি যাব লাগে। সকলোৰে আপোনাৰ বাবে বাট চাই আছে। ব'লা ব'লা সেনাপতি। মহাৰাজ, মোৰ মৰমৰ প্ৰজাবৰ্গলৈ বৰকৈ মনত পৰিছে। ব'লা ব'লা সকলোতে। বলক মহাৰাজ। হে ভগৱান, তুমি মোক কিয় ইমানকৈ দুখ দিছা? মোৰ এই সুন্দৰ জীৱনটোত আজি মই বন্দী। হে হে বিধাতা, তুমি মোক মানি নিনিয়া কিয়? সখা রমণীর দুচকুত ধরকরে বইছিল তো, বোধ করে রমণীর অন্তরত বহুত কষ্ট পাইছে। নহয় সখা, তিৰোতাক বুজাতাম ইহঁতৰ মুখৰ কথা আৰু মনৰ কথা একে নহয়। নহয় সখা, এই অৱস্থাত ৰমণীক গাঁৱত স্পৰ্শ কৰিব নোৱাৰো। মই তথ্য হ'ব পাৰো, কিন্তু ইমান নিষ্ঠুৰ হ'ব নোৱাৰো। নিষ্ঠুৰ হ'ব নোৱাৰো? মইতো দৈত্য নহয়। তোমাৰ সাক্ষাততে প্ৰভাৰ সতীত্বক মই কৰিম ধ্বংস। চাও বাৰু মোক কোনে বাধা দিয়ে। আহা আহা প্ৰভা, তুমি মোৰ দুবাহুৰ মাজলৈ আহা। মোক ৰক্ষা কৰক দৈত্যপতি। আপুনি আপুনি মোৰ পিতৃস্বৰূপ। মই আপোনাৰ ভৰিত ধৰিছো। মোক নিজৰ কন্যা বুলি ভাবি এই বিপদকালত ৰক্ষা কৰক দৈত্যপতি। ওঠা ওঠাই, তোমার কোনো ভয় নাই। মোর প্রাণ দেখলেও তোমাকে রক্ষা করিম। এয়া তোমার কেনে ব্যৱহাৰ? ভক্তৰ প্ৰতি মিত্ৰ ভাৱ প্ৰকাশ কৰিবলৈ তোমাৰ লাজ নালাগিল?
আৰু মই প্ৰভাক ৰক্ষা কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ। তোমাৰ শক্তি প্ৰয়োগ কৰি প্ৰভাক নিব পৰা লৈছো। প্ৰভা, তুমি সৌসদৰতে অপেক্ষা কৰাগৈ। ভাল পিতা। সখা, তেন্তে তুমি যুদ্ধৰ অভিলাষী। তোমাৰ সবে যুদ্ধ মই নকৰো বাঞ্ছা। কিন্তু তুমি নারী লোভ নকৰি নতো নিজেই ধ্বংস হবা। এয়া তুমি মোৰ আশা কুঠাৰঘাত কৰি তুমি ভাল কাম নকৰিলা সখা। তুমি ইয়াৰ ফল ভোগ কৰিবা হাতে হাতে। অ সখা, ইয়াৰ ফল তুমি পাবা হাতে হাতে। আপুনি দুষ্টক বধিবৰ বাবে মোৰ আবিৰ্ভাৱ। কোন তুমি নারী? কিবা হেতু প্ৰৱেশ কৰিলাই বীৰবেশ অমৰ ক্ষেত্ৰত? দানৱ বিনাশিনী মই নাৰী সতীত্ব ৰক্ষাৰ্থে বীৰ বেশে প্ৰৱেশিনী মই। গঠে যোৱা মোৰ সন্মুখৰ পৰা। নাৰী লগত যুদ্ধ নকৰো মই। লস্ত তুলি লওঁ, সেইখন তোৰ জীৱনকাল। নহনিলে মোৰ খেত উপদেশ। বেশ তেন্তে এই হোক। মতে যুদ্ধ কৰে প্ৰভাৰ মহাসতী লৱণৰ গাৱে হানে তীক্ষ্ণ হৰ এৰি। হৰি মতে যুদ্ধ কৰে প্ৰভা মহাসতী লৱণৰ গাৱে মানে তীক্ষ্ণ হৰ এৰি। আৰে তীক্ষ্ণ হৰ এৰি। পলাই দেলা জিলা দৈত কিন্তু ভয় কৰি হৰি হৰি বোলা হবে নিৰন্তৰে ভাবি। হৰি হৰি বোলা হবে নিৰন্তৰে হৰি। ক্ষান্ত হোৱা প্ৰভা, দৈত্য খেদি নাযাবা। আহিছে তোমাৰ ভাতৃ বনবাস খাটি। অচিৰেই তেওঁ গান্ধাৰৰ সবে যুদ্ধ কৰি বধ কৰিব গান্ধাৰজনক। ভাতৃৰ সবে হ'ব মিৰন্তমান। কি মধুৰ বাণী। ভাতৃমা ঘূৰি আহিছে অযোধ্যা ৰাজ্যলৈ। যাওঁ মই ভাতৃক বিচাৰি। সখা, এক সামান্য নাৰীৰ কাৰণে তুমি মোক কৰিলা বৃদ্ধাশ্ৰম। এতিয়া বুজিলা সখা নাৰীৰ মহিমা। মোক ক্ষমা কৰা সখা। মই নাৰীৰ লগত যুদ্ধ কৰিবলৈ গৈ মৃত্যু দোষ কৰিলো। মই ভুলৰ শাস্তি পালো। মোক ক্ষমা কৰা সখা। তোমাৰ ভুল তুমি বুজি পোৱাৰ বাবে মই সুখী হৈছো। এতিয়া বলা সখা।
পাখন্দ হত এইবার তহতর মৃত্যুকাল সাপিল উত্তর। অযোধ্যারাজ মান্ধাতা আজি তোক বধ করে শিরদিনের কারণে অযোধ্যার রাজ হিংঘাকন মোর করিল। কোন হেরো দুরাচারী হোক আহ! নহব নিষ্ঠা রাজি আমার হাতে মাথু যুদ্ধ কর ইহাবধানে। বেশ তেন্তে ধরস্ত ন করি বলো। কোন হেরো মৃত্যুটুকি গান্ধার অযোধ্যাত করা অত্যাচারের প্রতি খুদ পুরাবর খেত আজি মই তোর সন্মুখ। আহ! তোর ইমান অহংকার দে যুদ্ধ ন করি পলম। কত অহংকার তোর চাও বারো, কত পরাক্রম তোর। ও যুদ্ধ করে দুয়ো বীরে অতি ঘোর যুদ্ধ করে দুয়ো বীরে অতি ঘোর কষ্ট ভাতে গান্ধাৰৰ দেহ জৰ্জৰি দয়াৰে কষ্ট ভাতে গান্ধাৰৰ দেহ জৰ্জৰিত বেদকালে মহাকোধে অবৰি শক্তিৰয়াৰে সহাৰিলা কষ্ট ফুলাহয়াৰে সহাৰিলা কষ্ট ফুলাহৰিয়াৰ কোনে মোক হত্যা করিলে? প্রভা, তুমি ইমান নিষ্ঠুর! বিদায় বিদায় বিদায়। হরি দাদা, এই গান্ধারে মুখ লবণ হইতে হরণ করে অশেষ কষ্ট ভোগ কৰালে। সেইবাবে আজি ইয়াক হত্যা কৰি ইয়াৰ তেজেৰে মোৰ মুক্তকে ৰঞ্জিত কৰোঁ। ই আছিল মোৰ ভীষণ প্ৰতিজ্ঞা। প্রভা, মোর প্রাণর ফদিতে প্রভা। দাদা, প্রভু, আজ পুনর্বার আপনার দর্শন পায় মোর জীবন ধন্য হল। আমার সেবা গ্রহণ কর প্রভু। ওঠা মোর ভক্তগণ, দুষ্ট আমি তোমা হবার ভক্তির পরীক্ষার বাবে আমি এই তোমালোক অনেক নির্যাতন ভোগ কৰালো। প্রভু, এতিয়া তোমালোকে অযোধ্যালৈ গৈ সুখে শান্তিৰে
দুঃখ তো আগে আমি মুক্তি করিল তোমা যা হবে আমি নিষ্কতৈপদ হক রহ বলা ব্রহ্মা আমিও চাও নিজ রাজ্য লই। বলো দাদা। লাগি চলে মান্ধা তারা জন পুত্র ভগ্নী সঙ্গে লয়া দেখি এই হেন জানি নর রূপে ইরি আন কাম পাত রূপ রাম রাম পাত